নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে মূল্য বৃদ্ধিৰ বোজাত শান্তিৰে থাকিব পৰা নাই অসমৰ জনতা। মূল্য বৃদ্ধিত ভাৰাক্ৰান্ত অসমৰ মানুহক চৰকাৰে ব্যস্ত ৰাখিছে সাম্প্ৰদায়িক ৰাজনীতিত। হিন্দু মুছলমানৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক আবদ্ধ কৰি ৰাখি তেওঁ মূল্য বৃদ্ধি ৰোধ কৰাত বিফল হৈছে। আন এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৈছিল, মই মুছলমানৰ এটা হাতত কোৰআন আৰু এটা হাতত কম্পিউটাৰ ধৰি থকাটো বিচাৰোঁ। আজি নৰেন্দ্ৰ মোদীয়ে আমাৰ হাতত একো দিয়া নাই। মুছলমানৰ ঘৰ কাঢ়ি লৈছে, মছজিদ কাঢ়ি লৈছে, মুছলমানৰ পৰিচয় ধ্বংস কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ঐছিয়ে। পৰৱৰ্তী খবৰ, যোৱা বছৰতকৈ এই বছৰত মেট্ৰিকৰ ফলাফল নিম্নগামী হৈছে। যোৱা বছৰতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হৈছে। চাহ জনজাতীয় অঞ্চল আৰু অনুসূচিত জাতিৰ ক্ষেত্ৰত ফলাফল ঘৰ পৰিমাণতকৈ কম। শিক্ষামন্ত্ৰী ৰুনুজ পেগুৱে এই মন্তব্য কৰিছে। আন এটা খবৰ, ভাৰতৰ পতাকাৰ সৈতে তিৰংগাৰ পতাকা ৰোপণ কৰিছে আছাদুদ্দিন ঐছিয়ে। আছাদুদ্দিন ঐছিয়ে কৈছে, মই পেলেষ্টাইনৰ পতাকাখন তিৰংগাৰ সৈতে একেলগে ৰোপণ কৰিছোঁ। মই পেলেষ্টাইনত থিয় দিছোঁ আৰু সদায় ইয়াৰ সৈতে থিয় দিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ পক্ষ লৈছে, কিন্তু ভাৰতৰ মুছলমানে পেলেষ্টাইনৰ পক্ষত থাকিব। নিৰীহ জনতাক, শিশু, মহিলাক, বৃদ্ধক ইজৰাইলে হত্যা কৰিছে, সেয়া আমি কেতিয়াও হ'ব নিদিওঁ বুলি মন্তব্য কৰি ভাৰতৰ জাতীয় পতাকাৰ সৈতে পেলেষ্টাইনৰ পতাকা একেলগে ৰোপণ কৰিছে আছাদুদ্দিন ঐছিয়ে। আন এটা খবৰ, অব্যাহত আমেৰিকা আৰু চীনৰ শুল্ক যুদ্ধ। পুনৰ চীনৰ বিৰুদ্ধে আমেৰিকাই বৃদ্ধি কৰিলে শুল্ক। 125% পৰা 145% বৃদ্ধি কৰিলে শুল্ক। এতিয়া চীনে আমেৰিকাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব সময়তহে লক্ষণীয়। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।